কুৰিদিনে মহানগৰীৰ সচলত অব্যাহত সদৌ অসম জ্যোতি কেন্দ্ৰ শিক্ষাকৰ্মীৰ প্ৰতিবাদ ন্যায্যপ্ৰাপ্যৰ দাবীত ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিছে শিক্ষাকৰ্মীসকলে। আজি প্ৰতিবাদস্থলীত অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিবাদকাৰীসকলে। শিক্ষাৰ্থীক প্ৰতিবাদস্থলীতেই পাঠদান কৰি ক্ষোভ প্ৰকাশ শিক্ষাকৰ্মীসকলৰ। আমি আপোনালোকক এই দৃশ্যাংশ দেখুৱাইছোঁ। এয়া হৈছে সচলৰ সেই প্ৰতিবাদস্থলী, য'ত আজি এইসকল জ্যোতি কেন্দ্ৰৰ প্ৰতিবাদকাৰীয়ে শিক্ষাৰ্থীসকলক প্ৰতিবাদস্থলীলৈ আনি তাতেই পাঠদান কৰোৱাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে। অভিনৱ প্ৰতিবাদী কাৰ্যসূচীৰে ৰজাঘৰক তেওঁলোকৰ দাবীসমূহ পূৰণৰ বাবে আহ্বান জনোৱা পৰিলক্ষিত হৈছে। চিন্তুমণি শইকীয়া সেই স্থানৰ পৰা আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈছে। চিন্তু, মই আপোনাৰ কাষলৈ আহিছোঁ। আজি কুৰিদিনৰো অতিক্ৰম কৰিলে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে, কিন্তু সেই জ্যোতি কেন্দ্ৰৰ যিসকল শিক্ষাকৰ্মী তেওঁলোকৰ প্ৰতিবাদৰ প্ৰতি চৰকাৰ শিক্ষা বিভাগৰ কোনো ভ্ৰক্ষেপ নাই। তাৰপিছত আজি তেওঁলোকৰ এই অভিনৱ প্ৰতিবাদী কাৰ্যসূচী কি কয় তেওঁলোকে, অনাগত দিনত তেওঁলোকৰ স্থিতি কি হ'ব, সকলোবোৰ আমি জানিব বিচাৰিম। ৰাজদীপ চাওক, অসমখন আচলতে ক'ৰ পৰা ক'লৈ গৈছে, কি হৈছে, কিছুমান দৃশ্য দেখিলে হয়তো দুখ লাগিব, ভাবিবলৈ বাধ্য হ'ব। আৰু এইসমূহ দৃশ্য দেখাৰ পিছত চৰকাৰে হয়তো ভাবিব লাগে যে প্ৰকৃতাৰ্থত অসমখনৰ শিক্ষাখণ্ডটো ক'ৰ পৰা ক'লৈ গৈছে। অতি দুখ লগা কথা যে আপোনালোকে বিভিন্ন ধৰণৰ প্ৰতিবাদ দেখিছে, জংগী আন্দোলন দেখিছে, কিন্তু আজি সচলত আপোনালোকে দেখিব এটি এটা দুখ লগা এখন ছবি, য'ত প্ৰতিবাদ হয় তাত আজি শিক্ষাদান কাৰ্যসূচী হৈছে, য'ত আচলতে শিক্ষকসকলে নিজৰ ন্যায্য প্ৰাপ্তিৰ কাৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। সেই স্থানত শিক্ষাৰ্থীসকলক আজি তেওঁলোকে পাঠদান কাৰ্যসূচী চলাবলগীয়া হৈছে, কাৰণ আজি 20 দিন অতিক্ৰম কৰিলে তাৰপিছতো চৰকাৰ বা ৰজাঘৰীয়াই কোনো ধৰণৰ তেওঁলোকৰ কথাত গুৰুত্ব নিদিলে, যাৰ কাৰণে আপুনি দেখিব এয়া মোৰ পাছফালে আপুনি দেখিছে যে কি ধৰণে শিক্ষাৰ্থীসকলক প্ৰতিবাদস্থলীত আজি পাঠদান কৰাবলগীয়া হৈছে আৰু সেইসকল শিক্ষাৰ্থী আজি শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে। এই যে শিক্ষাৰ্থীসকল দেখিছে, এই শিক্ষাৰ্থীসকল ক'ৰবাত যদি শিশু শ্ৰমিক হিচাপে কৰ্মৰত আছিল, ক'ৰবাত তেওঁলোকে কিন্তু ফুটপাথত ঘূৰি ফুৰিছিল। আৰু সেইসকল শিক্ষাৰ্থীক এই শিক্ষকসকলে তুলি আনি তেওঁলোকে এই জ্যোতি কেন্দ্ৰ শিক্ষা যিসমূহ কেন্দ্ৰ আছে সেই কেন্দ্ৰসমূহত পাঠদান কৰি আছিল। আৰু তাৰ পাছত বহুদিন ধৰি আচলতে বছৰ ধৰি তেওঁলোকে প্ৰায় আজিলৈকে প্ৰায় 4 লাখৰো অধিক শিক্ষাৰ্থীক এনেধৰণে শিক্ষাদান কৰি পাঠদান কৰি এজন মানুহ হিচাপে নিজকে পৰিচিত কৰিব পাৰিলে। আৰু তাৰপিছত আপুনি দেখিব যে আজিৰ তাৰিখত এইসকল শিক্ষাৰ্থী আহি এনেধৰণে এতিয়া প্ৰতিবাদস্থলীত শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে। আৰু সেইসকল শিক্ষাৰ্থী কিহৰ কাৰণেনো আজি ইয়াত আহি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ এই যি ধৰ্ণাস্থলী তাত শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে, আমি কিছু কথা পাতিম। আজি 20 দিনৰ অতিক্ৰম কৰিলে, আপোনালোকৰ 20 দিন পাৰ হ'ল, তাৰপিছত আপোনালোকৰ কথা চৰকাৰে নুশুনিলে। তাৰপিছত আজি শিক্ষাৰ্থীসকল হঠাৎ আহি ইয়াত আপোনালোকৰ শিক্ষাদান আৰু পাঠদান কাৰ্যসূচী চলি আছে, কি গোটেই কথাটো কি হৈছে? চাওক, আজি আমাৰ আমৰণ অনশন কাৰ্যসূচীৰ 21 দিন। চৰকাৰে 21 দিনত কোনো সিদ্ধান্তই নল'লে। এতিয়া গ্ৰীষ্ম বন্ধ সমাপ্ত হৈছে, ছাত্ৰ ছাত্ৰীসকল এইবিলাক বিভিন্ন কেটেগৰী আপোনালোকে জানে, ৰাস্তাত ঘূৰি ফুৰা, হোটেল গেৰেজত বিভিন্ন সময়ত তেওঁলোকে কাম কৰি থকা ছাত্ৰ ছাত্ৰী। এই ছাত্ৰ ছাত্ৰীখিনি আজি 11-12 দিনে তেওঁলোকে শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। আমাৰ কৰ্মবিৰতি চলি আছে। এতিয়া ল'ৰা ছোৱালীখিনি আমাক বিচাৰি ঘৰলৈ গৈছে, বিদ্যালয়ত গৈ পেলাই তেওঁলোকে ছাৰ বাইদেউহঁতক দেখা পোৱা নাই, গতিকে তেওঁলোকে বিচাৰি আছে। এতিয়া উপায়হীন হৈ আমি ইয়াতে পাঠদান কাৰ্য চলাবলগীয়া হৈছে। তেওঁলোকে যেনেকৈ আহিছে, ইয়াত কিছুমান নিজেও আহিছে, গাৰ্জিয়ানো লৈ আহিছে, খবৰ এটা ল'ব যাওঁ। আমাৰ কেইগৰাকীমান বাইদেউ ইয়াতে থাকে, তেওঁলোকৰ ঘৰত গৈছে। গতিকে তেওঁলোকে যিহেতু ইয়াত থাকিব, সেইকাৰণে পাঠদানটো ইয়াত চলাবলগীয়া হৈছে। গতিকে পাঠদান সমাপ্ত হোৱাৰ পিছত আমি তেওঁলোকক কেনেকৈ ঘৰত পঠিয়াব লাগে, এইটো তাৰমানে আমাৰ দায়িত্ব। আৰু তেওঁলোকৰ ল'ৰা ছোৱালীখিনিৰ অসুবিধা হ'ব নালাগে। তেওঁলোকৰ শিক্ষা কোন শ্ৰেণীৰ পৰা কোন শ্ৰেণীলৈ? চাওক, আমাৰ বিভিন্ন ধৰণৰ ভাগে বহাই লোৱা হৈছে। ক্লাছ 1 আছে, 2 আছে, 3 আছে, 4 আছে, কিছুমান 5 আছে, 5মান শ্ৰেণীলৈকে ইয়াত পাঠদান চলি থাকিব। ইয়াত পৃথকে প্ৰতিটো ক্লাছৰ কাৰণে পাঠদান চলি আছে। ধৰক, এইটো পৰিৱেশ হ'ব নালাগে, কাৰণ ধৰ্ণাথলীত আমি ইমান দিনৰ পৰা প্ৰতিবাদ কৰি আছোঁ। চৰকাৰে এটা সিদ্ধান্ত লোৱাৰ লগে লগে আমি এইটো পৰিৱেশ আহিবই নালাগে, আলোচনাও কৰা নাই, আৰু এইটো পৰিৱেশ আহিবই নালাগে, আমি নিবিচাৰোঁ। আজি উপায়হীন হৈ যিহেতু ছাৰ বাইদেউহঁতৰ ঘৰত গৈছে তেওঁলোকে, ছাত্ৰ ছাত্ৰী গাৰ্জিয়ানেও ইয়াত নিজে বিচাৰি আহিছে, প্লাছ বাইদেউসকলৰ ঘৰত গৈছে, বিদ্যালয়ত গৈছে। আমাৰ যিহেতু ছাত্ৰ ছাত্ৰী কাম কৰা ল'ৰা ছোৱালী, গোটেই বিদ্যালয়ত অলপ এডজাষ্ট হোৱাতে অলপ টাইম লাগে, গতিকে তেওঁলোকে বিদ্যালয়ত গ'লেও তাৰমানে মিলিব নোৱাৰে। সেইকাৰণে উপায়হীন হৈ ক্লাছ চলোৱা হৈছে ইয়াত পাঠদান। গতিকে চৰকাৰে এটা সিদ্ধান্ত ল'ব লাগে, নহ'লে আকৌ অহাকালিৰ পৰা আকৌ বেছিকৈ আহিব, আজি কমকৈ আহিছে। গতিকে পৰিৱেশটো বিনষ্ট নহয়, যাতে ছাত্ৰ ছাত্ৰীৰ ক্ষতি নোহোৱাকৈ যিখিনি তেওঁলোকে আহিছে আমি সুচাৰুৰূপে পাঠদান কৰি তেওঁলোকক ঘৰমুৱা কৰিম আমি।
আমি দেখুৱাইছোঁ ইয়াত যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকে আপুনি দেখিবলৈ পাব যে এই পাঠদান কাৰ্যসূচীত তেওঁলোকে ইয়াতে পাঠদান কৰাই আছে আৰু যিসকল শিক্ষাৰ্থী আহিছে আপুনি দেখিব স্কুলীয়া ড্ৰেছত আহিছে কোনোবা হয়তো স্কুলৰ ড্ৰেছ নিপিন্ধাকৈ আহিছে সেইসকল শিক্ষাৰ্থী তেওঁলোকৰ এটা মনত হাজাৰটা সপোন তেওঁলোকৰ এজন প্ৰকৃত মানুহ হোৱাৰ সপোন আৰু সেই সপোন লৈ পেলাই শিক্ষাৰ্থীসকলে নিজৰ শিক্ষকসকলক নিজৰ শিক্ষাগুৰুসকলক বিচাৰি গৈছে কাৰণ বিগত 21টা দিনে তেওঁলোকে কৰ্মবিৰতি পালন কৰি ইয়াতে আমৰণ অনশন কৰি আছে ধৰ্ণাস্থলীত সচলৰ ধৰ্ণাস্থলীত আমৰণ অনশন কৰিছে আৰু এই আমৰণ অনশন কৰাৰ এই স্থলীত আচলতে এনেধৰণে শিক্ষা গ্ৰহণ কৰিবলৈ যেতিয়া শিক্ষাৰ্থীসকল আহে কিমান আচলতে দুখ লগা কথা যে যি স্থানত জংগী আন্দোলন হয় যি স্থানত প্ৰতিবাদ হয় যি স্থানত হাই হুলস্থুল হয় সেই স্থানত আহি আজি শিক্ষাৰ্থীসকলে নিজৰ অধিকাৰ শিক্ষা নিজৰ অধিকাৰ সেই শিক্ষাৰ অধিকাৰৰ পৰা কোনো কাকো বঞ্চিত কৰিব নোৱাৰে গতিকে সেই শিক্ষাৰ অধিকাৰ লাভ কৰিবলৈ এনেধৰণে শিক্ষাৰ্থীসকল আহিছে তেওঁলোকক পাঠদান কৰাই আছে শিক্ষয়িত্ৰীসকলে অতি দুখ লগা অতি পৰিতাপৰ কথা যে এই সমূহ কথা আচলতে শিক্ষা বিভাগে চৰকাৰখনে এবাৰ হ'লেও গুৰুত্ব দিয়া প্ৰয়োজনীয়তা আছিল আজিৰ তাৰিখত আপুনি গম পাব যে যিখন চৰকাৰ বা যি ধৰণৰ এটা সাংবিধানিক আচলতে অধিকাৰ শিক্ষাৰ অধিকাৰ তাৰ পৰা কোনো কাকো বঞ্চিত কৰিব নোৱাৰে কিন্তু আজিৰ তাৰিখত এইসকল শিক্ষাৰ্থী কিমান এটা দুখ লগা কথা আপুনি চাওক যিসকল শিক্ষাৰ্থীয়ে শিক্ষাৰ পোহৰ নেদেখে যিসকল শিক্ষাৰ্থীয়ে কেৱল হোটেলত কাম কৰে বা যিসকল শিক্ষাৰ্থীয়ে ফুটপাথত ঘূৰি ফুৰে যিসকল শিক্ষাৰ্থীয়ে শিক্ষাৰ পোহৰ দেখি পোৱা নাছিলে সেইসকল শিক্ষাৰ্থীক এনেধৰণে শিক্ষাৰ পোহৰ দেখুৱালে শিক্ষাৰ পোহৰ দেখুৱাৰ পিছত সেই যিসকল শিক্ষাৰ্থী আজি বিগত কাৰণ এতিয়া গ্ৰীষ্মবন্ধ সমাপ্ত হ'ল গ্ৰীষ্মবন্ধ সমাপ্ত হোৱাৰ পিছত এইসকল শিক্ষাৰ্থীয়ে এনেধৰণে শিক্ষা লাভ কৰিবৰ কাৰণে এই সচলৰ ধৰ্ণাস্থলীলৈ আহিবলগীয়া হৈছে তাতকৈ দুখৰ কথা নিশ্চয়কৈ তাতকৈ দুখৰ কথা তাতকৈ লাজৰ কথা চৰকাৰৰ বাবে একো হ'ব নোৱাৰে শিক্ষা বিভাগৰ বাবে একো হ'ব নোৱাৰে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ চিন্তুপনি শইকীয়া